নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যেহেতু ডিসেম্বৰ মাহৰ কৰ্কট ৰাশিৰ ফলাফল। এই মাহত আপোনাৰ স্বাস্থ্য, প্ৰেম, আৰ্থিক দিশ, ব্যৱসায় সকলো আজি কেনেকৈ আপোনাৰ হ'বলৈ গৈ আছে, আজি তাৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্য। ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি 2025 চনৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি কিছু চিন্তাৰ সময় হ'ব পাৰে আৰু মাহৰ আৰম্ভণিতে মংগল, সূৰ্য, শুক্ৰ পঞ্চম স্থানত থাকিব, আনহাতে কেতু দ্বিতীয় স্থানত, ৰাহু অষ্টম স্থানত আৰু শনি নৱম স্থানত গোটেই মাহটো থাকিব। এই সকলোবোৰ গ্ৰহৰ ফলত স্বাস্থ্যৰ উঠানমা হ'ব পাৰে। গতিকে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে গুৰুত্ব দিব লাগিব। পেটৰ সমস্যাও হওক বা অৰ্থাৎ শাৰীৰিক ৰোগেই হওক, এইবোৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। খাদ্য বিক্ৰিয়া বা খাদ্য সম্পৰ্কীয় সমস্যাও আপোনাৰ সমস্যাত অৰিহণা যোগাব পাৰে। গতিকে এইবোৰৰ প্ৰতি সচেতন হওক। দীঘলীয়া যাত্ৰাটো ভাগৰুৱা হ'ব পাৰে। ইফালে বৃহস্পতি চতুৰ্থ স্থানৰ পৰা দ্বাদশ স্থানত ৰেট্ৰগ্ৰেড গতি কৰিব, যাৰ ফলত শ্বাস প্ৰশ্বাস আৰু পেটৰ সৈতে জড়িত সমস্যা বৃদ্ধি পাব পাৰে। ইফালে মংগল গ্ৰহ 7 তাৰিখে ষষ্ঠ স্থানত, 16 তাৰিখে সূৰ্য আৰু 20 তাৰিখে শুক্ৰ গ্ৰহত প্ৰৱেশ কৰিব। গতিকে এই মাহটোৰ ভিতৰত স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। তেনে নকৰিলে গুৰুতৰ ৰোগ হ'ব পাৰে, যিয়ে পিছলৈ আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। প্ৰয়োজন হলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিব লাগে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি যোৱা হয় কেৰিয়াৰ। এই মাহে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে অনুকূল ফলাফল কঢ়িয়াই আনে। দশম স্থানৰ অধিপতি মংগল গ্ৰহ মাহৰ আৰম্ভণিতে সূৰ্য আৰু শুক্ৰৰ সৈতে পঞ্চম স্থানত থাকিব আৰু 7 তাৰিখৰ পৰা আপোনাৰ ষষ্ঠ স্থানলৈ গতি কৰিব। ইফালে ষষ্ঠ স্থানৰ অধিপতি বৃহস্পতি মাহৰ আৰম্ভণিতে কৰ্কট ৰাশিৰ উচ্চ ৰাশিত থাকিব আৰু 4 তাৰিখে আপোনাৰ দ্বাদশ স্থানত মিথুন ৰাশিলৈ পিছুৱাই যাব। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চাকৰি সলনিৰ বাবে এইটো এটা ভাল সময়। যদি আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিটোত সলনি কৰিব বিচাৰে, তেন্তে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে, কিয়নো ই আপোনাৰ বাবে ভাল সফলতা আৰু আপোনাৰ চাকৰিৰ পৰিৱৰ্তন আনিব পাৰে। মাহৰ শেষৰ ফালেও আপোনাৰ চাকৰিৰ পৰিস্থিতি ভাল হৈ থাকিব আৰু আপোনাৰ সামৰ্থ্য আৰু ভাল কামৰ বাবে আপুনি আনৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ মাহটো আৰম্ভণি ভাল হ'ব। বৃহস্পতিৰ আশীৰ্বাদত আপোনাৰ ব্যৱসায় ফুলি উঠিব আৰু তাৰ পিছত 4 তাৰিখে বৃহস্পতি দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব আৰু সপ্তম স্থানৰ অধিপতি ভগৱান শনি গোটেই মাহটো নৱম স্থানত থাকিব, যাৰ ফলত ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ সফল হ'ব আৰু ব্যৱসায়িক অগ্ৰগতিৰ পথ মুকলি হ'ব। প্ৰেম, বিবাহ আৰু ব্যক্তিগত সম্পৰ্ক যদি চোৱা হয়, এই মাহত আপোনাৰ কেনে যাব? যদি আপুনি ৰোমান্টিক সম্পৰ্কত আছে, তেন্তে মাহটোৰ আৰম্ভণি উত্থান পতন ভৰি পৰিব। ইফালে পঞ্চম স্থানত থকা মংগল আৰু সূৰ্য আপোনাৰ সম্পৰ্কত কিছু উত্তাপ যোগ কৰিব, যাৰ ফলত সম্ভাৱনীয়ভাৱে তৰ্ক বা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনাৰ যাৰ ফলত আপুনি এটা পূৰ্ণতাপূৰ্ণ সম্পৰ্ক অনুভৱ কৰিব পাৰে আৰু আপোনজনৰ বাবে বহুত আপোনাৰ কৰিব পাৰিব আৰু নতুন উপহাৰ লৈ আহিব। আৰু এই 4 তাৰিখ এই আপোনাৰ যি 6 তাৰিখ বুধৰ পঞ্চম স্থানত প্ৰৱেশ হ'ব আৰু তাৰ পিছত 7 তাৰিখে মংগল গ্ৰহ ষষ্ঠ স্থানত প্ৰৱেশ কৰিলে এই সমস্যাসমূহ দূৰ হ'ব। 16 তাৰিখে ষষ্ঠ স্থানলৈ স্থানান্তৰিত হ'ব সূৰ্য। ইফালে 16 তাৰিখৰ পৰা 20 তাৰিখলৈকে পঞ্চম স্থানত দখল কৰা বুধ আৰু শুক্ৰই আপোনাৰ প্ৰেম জীৱনক বৃদ্ধি কৰিব। তাৰ পিছত 20 তাৰিখে শুক্ৰই পঞ্চম স্থানৰ পৰা ওলাই ষষ্ঠ স্থানত প্ৰৱেশ কৰিব, আনহাতে বুধ অকলেই পঞ্চম স্থানত থাকিব, যাৰ ফলত আপুনি আপোনাৰ কথাৰে আপোনাৰ প্ৰিয়জনক আপ্লুত কৰিব পাৰিব। বিবাহিত ব্যক্তিৰ বাবে মাহৰ আৰম্ভণিতে সপ্তম স্থানত বৃহস্পতিৰ দিশটো আশীৰ্বাদ হ'ব। আপোনাৰ সম্পৰ্কৰ গুৰুত্ব বাঢ়িব আৰু আপুনি সকলো দায়িত্ব পালন কৰিব। আপোনাৰ পত্নীৰ সৈতে বিস্তৃত ভ্ৰমণ কৰাৰ সুযোগ পাব আৰু এই মাহত আপুনি সুখেৰে জীয়াই থাকিব। আপুনি পাৰিলে মংগলবাৰে শ্ৰী সুন্দৰকাণ্ড পাঠ কৰিব লাগে আৰু বৃহস্পতিবাৰে আহঁত গছক স্পৰ্শ নকৰাকৈ পানী আগবঢ়াওক, লগতে কলৰ গছকো পানী আগবঢ়াব পাৰে। সোমবাৰে শিৱলিংগক কেঁচা গাখীৰ আপুনি আগবঢ়াওক। চন্দ্ৰদেৱ আৰু ভগৱান শিৱৰ মন্ত্ৰ আপুনি জপ কৰিলে আপোনাৰ বাবে অতি উপকাৰী হ'ব। বিত্ত দিশটো যদি চোৱা হয়, আপোনাৰ আৰ্থিক অৱস্থালৈ যদি চাওঁ, মাহৰ আৰম্ভণিত
আপোনাৰ বাবে অতি অনুকূল হ'ব আৰু মংগল সূৰ্য আৰু শুক্ৰ গ্ৰহ তিনিওটা গ্ৰহে আপোনাৰ পঞ্চম স্থানত বহি আপোনাৰ একাদশ স্থানত দৃষ্টি নিক্ষেপ কৰি আপোনাৰ আয় বৃদ্ধি কৰিব। ইয়াৰ উপৰিও ইয়াৰ ফলত ভাল আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলেও ফল পোৱা যাব। পঞ্চম, সপ্তম আৰু নৱম স্থানত বৃহস্পতিৰ দিশটোত লগতে প্ৰথম স্থানত স্থাপন কৰাটোৱে আপোনাৰ জ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰিব আৰু জীৱনৰ প্ৰতিটো দিশতে আগবাঢ়ি যাব, যাৰ ফলত আৰ্থিক লাভৰ সম্ভাৱনা সৃষ্টি হ'ব। শনিয়ে আপোনাৰ নৱম স্থানত বহি একাদশ স্থানত আফেক্ট কৰি আপোনাৰ আয় বজাই ৰাখিব আৰু খৰচো হ্ৰাস কৰিব। অৱশ্যে 7 তাৰিখৰ পৰা মংগল গ্ৰহ আপোনাৰ ষষ্ঠ ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত আপোনাৰ খৰচ বৃদ্ধি পাব। পৰৱৰ্তী সময়ত 16 তাৰিখে ষষ্ঠ স্থানত সূৰ্যৰ দিশ আৰু 20 তাৰিখে একাদশ স্থানত শুক্ৰৰ দিশটোৱে আপোনাৰ খৰচ অলপ বৃদ্ধি কৰিব পাৰে। দীঘলীয়া ভ্ৰমণ আৰু বিদেশ ভ্ৰমণৰ ফলত আৰ্থিক ব্যয়ো হ'ব পাৰে। তদুপৰি 4 তাৰিখৰ পৰা বৃহস্পতি 12 নং স্থানত পিছুৱাই যাব, যাৰ ফলত আপুনি দায়িত্বশীল কাম আৰু ধৰ্মীয় কামত ধন খৰচ কৰিব পাৰে। গতিকে মাহৰ শেষৰ ফালে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ দিশ যদি চোৱা হয়, ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। মাহৰ আৰম্ভণিতে বৃহস্পতি আপোনাৰ ৰাশিত থাকিব, যিয়ে পাৰিবাৰিক শান্তি বৃদ্ধি কৰিব আৰু আপোনাক জ্ঞাত সিদ্ধান্ত লোৱাত সহায় কৰিব। অৱশ্যে 4 তাৰিখৰ পৰা তেওঁ ৰেট্ৰগ্ৰেড কৰি আপোনাৰ 12 নং ঘৰলৈ গুচি যাব। কেতু গোটেই মাহটো দ্বিতীয় স্থানত থাকিব। আনহাতে মাহৰ আৰম্ভণিতে বুধ চতুৰ্থ স্থানত থাকিব আৰু মাহৰ আৰম্ভণিতে চতুৰ্থ স্থানৰ অধিপতি শুক্ৰ পঞ্চম স্থানত থাকিব। ইয়াৰ ফলত পৰিয়ালৰ সদস্যৰ মাজত সুসম্পৰ্ক বজাই ৰখাৰ লগতে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। অৱশ্যে কিছুমান বিষয়ত মতানৈক্য হ'ব পাৰে। মতাদৰ্শৰ পাৰ্থক্যই সিজনে সিজনৰ প্ৰতি কিছু বিৰক্তিৰ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ওপৰত আপুনি কাম কৰিব লাগিব আৰু কাৰো লগত অভদ্ৰভাৱে কথা কোৱাৰ পৰা বিৰত থাকিব লাগে আৰু সকলো সম্পৰ্ক যাতে সুস্থ হৈ থাকে তাৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে। আপোনাৰ মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব আৰু আপোনাৰ সকলো কাম তেওঁলোকৰ আশীৰ্বাদেৰে সম্পূৰ্ণ হ'ব। আপোনাৰ ভাই ভনীসকলে আপোনাৰ আনন্দৰ অংশীদাৰ হ'ব, আপোনাক সুখ আৰু সন্তুষ্টি কঢ়িয়াই আনিব। মাহৰ শেষৰ ফালে আপোনাৰ ভাই ভনীৰ সহায়ে আপোনাক বহু কাম সম্পন্ন কৰাত সহায় কৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হ'ব পাৰে। সাধাৰণতে যদি চোৱা হয়, আজি আপোনাৰ ডিচেম্বৰ মাহটো 2025 চনৰ যিহেতু ডিচেম্বৰ মাহটো আপোনাৰ মাহেকীয়া ৰাশিফল অনুসৰি চাওঁ, এই মাহৰ আৰম্ভণিতে যিহেতু কৰ্কট ৰাশিৰ বাবে অতি উত্তম হ'ব। ইয়াৰ পিছত ক্ৰমান্বয়ে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি নিজৰ সামৰ্থ্যৰে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। মাহৰ আৰম্ভণিতে দেৱতা যিহেতু গুৰু বৃহস্পতি আপোনাৰ ৰাশিত থাকিব, কিন্তু 4 তাৰিখৰ পৰা ই আপোনাৰ দ্বাদশ স্থানত পশ্চাদগুৰি গতি কৰিব, যাৰ ফলত ধৰ্মীয় কাম কাজ আৰু ব্যয় বৃদ্ধি পাব। ঘৰতে হ'ব শুভ অনুষ্ঠান। শনি মহাৰাজ গোটেই মাহটো নৱম স্থানত থাকিব আৰু ৰাহু মহাৰাজ গোটেই মাহটো অষ্টম স্থানত থাকিব, যাৰ ফলত দীঘলীয়া যাত্ৰাৰ পৰা লাভ হ'ব আৰু নিয়োজিত সকলৰ বাবে মাহৰ আৰম্ভণি ভাল হ'ব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে তেন্তে সফলতা পাব পাৰে আৰু ভাল দৰমহাৰে নতুন চাকৰি পাব পাৰে আৰু ভাল দৰমহাৰে নতুন চাকৰি বিচাৰি পাব পাৰে। লগতে ব্যৱসায়ত নিয়োজিত সকলৰ বাবে মাহৰ আৰম্ভণি অতি ভাল হ'ব। এই মাহত ভ্ৰমণ কৰিলে আপোনাৰ ব্যৱসায় বৃদ্ধি পাব। আৰ্থিকভাৱে এই মাহৰ প্ৰথমাৰ্ধত আপোনাৰ বাবে অতি ভাল হ'ব আৰু ক্ৰমাগতভাৱে আপোনাৰ বৃদ্ধি পাব। শেষৰ অৰ্ধত খৰচ বেছি হ'ব পাৰে। অৱশ্যে এই খৰচ ভাল কামত ব্যয় কৰা হ'ব আৰু উত্থান পতনৰ মাজতো এই মাহতে ছাত্ৰ ছাত্ৰীৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব আৰু আপুনি পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰিব। বিদেশ ভ্ৰমণৰ ইচ্ছাও এই মাহ পূৰণ হ'ব পাৰে। বিশেষকৈ পেটৰ সমস্যাত নিজৰ স্বাস্থ্যৰ যত্ন লওক। প্ৰিয় দৰ্শক, গতিকে এয়া আছিলে যিহেতু ডিচেম্বৰ মাহৰ কৰ্কট ৰাশিৰ ফলাফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।